বিশিষ্ট সাহিত্যিক সাংবাদিক নৱকান্ত বৰদলৈ বিয়োগত ৰাজ্যৰ ভিন ভিন দল সংগঠনৰ গভীৰ শোক। ৰাজ্যখনৰ এজন বিশিষ্ট সাংবাদিক মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, মৰিগাঁও জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি, অখিল ভাৰতীয় সাহিত্য পৰিষদ মৰিগাঁও জিলা সমিতিৰ প্ৰতিষ্ঠাপক প্ৰাক্তন সভাপতি নীৰৱ সাধক নৱকান্ত বৰদলৈ বিয়োগত ভিন ভিন দল সংগঠনে একেমুখে গভীৰ শোক প্ৰকাশ কৰে। মফচলৰ বা বাতৰি সবিস্তাৰে প্ৰকাশ কৰা সাংবাদিক সাহিত্যিক নৱকান্ত বৰদলৈ বিয়োগত বহুভাষিক সাহিত্য মঞ্চ অসম চমুকৈ বহুবাকৰ প্ৰধান সম্পাদক দীপক শৰ্মা, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল কুমাৰ বৰ্মন, সম্পাদক অৰুণ কুমাৰ মহন্ত, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য সভা পৰিষদৰ সভাপতি ডক্টৰ দিলক লক্ষ্মীন্দ্ৰ সিংহ, মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ জীৱন দৰ্শন অধ্যয়ন সমিতি অসমৰ সভাপতি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, কাৰ্যকৰী সভাপতি তাৰিণীকান্ত গোস্বামী, সাংগঠনিক সম্পাদক শৈলেন তালুকদাৰ, নাৰী কল্যাণ মঞ্চ অসমৰ সচিব প্ৰধান ডক্টৰ অসমী গগৈ, সাংস্কৃতিক সামাজিক অনুষ্ঠান জ্যোতিৰূপা সাধাৰণ সম্পাদক ডক্টৰ নৰেন হাজৰিকা, অসম সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ কিশোৰ কুমাৰ জৈন, সুৰ মঞ্জুৰী সংগীত কুঞ্জ অসম সভাপতি পদ্মনাথ শৰ্মা, উপসভাপতি মহেশ চন্দ্ৰ শৰ্মা, সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তামুলী, অখিল ভাৰতীয় সাহিত্য পৰিষদ অসম ৰাজ্যিক সমিতিৰ যুটীয়া সচিব জ্যোতিষ বৰ্মন, সংগ্ৰামী কৃষক শ্ৰমিক সংঘ অসমৰ সাধাৰণ সম্পাদক দিনেশ দাস, আকাশবাণী আৰু দূৰদৰ্শনৰ নিয়মীয়া সংগীত শিল্পী দ্বিজেন কাকতি, কামৰূপ জিলাৰ লেখিকা সমাজৰ সভাপতি ৰত্না ৰংচেনপি, মানুহ আৰু পৰিৱেশ অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, গোৱালপাৰা জিলা সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি ডক্টৰ এম গোপাল সিং, কাৰ্বি আংলং জিলা কবি সন্মিলনৰ সাংগঠনিক সম্পাদক কল্পনা দেৱী, চিন্তাবিদ বাসুদেৱ মালী, ডিফুৰ লেখিকা সুৰঞ্জনা হাছনু, পৰাগজ্যোতি প্ৰকাশন আদি দল সংগঠনে একেমুখে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।